ইয়া দা কটাৰি লৈছো মানে কি ৰাতিপুৱাৰ কামখিনি হ'ল হৈ পেলাই ভাবিছো আজি কলপিঠা বনাম ৰাতিপুৱা খাবৰ বাবে কল কেইটামানো আছিল আৰু সেই কেইটাৰে কলপিঠা বনাম যিহেতুকে ইয়া চুৰি কটাৰি লৈ লৈছো কলপাত কাটিবৰ কাৰণে হেল্ল' এভৰিৱান মই জুৰি নতুন এটা ভিডিঅ' লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ বহুত পিঠা খাব মন গৈ আছিল মানুহজনেও কৈ আছিল পিঠা বনোৱা সেয়ে আগদিনাই কেইটামান পিঠাগুড়ি খুন্দি থৈছিলোঁ ভাবিলোঁ আজি কলপিঠাকে বনাওঁ কলগছৰ পৰা কলপাত এখন কাটি ল'লোঁ কাটিলে মানে সুবিধা হয় দা কটাৰিৰে ইমান চলাব নাজানোতো সেইকাৰণে সুবিধাৰ কাৰণে কেঁচিখন লৈ লৈছোঁ বুদ্ধি কলপাতখন প্ৰথমে মই দুফাল কৰি লৈছোঁ তেতিয়া কেঁচিৰে কাটিব সুবিধা হ'ব আৰু এতিয়া এই দেখিছেনে এটা জোখত ধুনীয়াকৈ মই এনেকৈ কাটি ল'ম আৰু এইখিনি ধুনীয়াকৈ মোৰ জোখত কাটা হৈ গ'ল মানে কি হ'ল কটাৰিৰে অকণমান ইপিন সিপিন হ'ব পাৰে তেতিয়া কেঁচিখনেৰে যদি কাটি লওঁ ধুনীয়া এটা জোখত মানে লৈ ল'ব পাৰি আৰু কলপিঠা বনাবৰ কাৰণে কল মোৰ মাত্ৰ এইকেইটাহে আছে অৱশ্যে আমাৰ মানুহ হিচাপত এইটো বহুত ডাঙৰ কল আৰু এইকেইটা কল মই নামঘৰত যাওঁতে পাইছিলোঁ ভাবিলোঁ তাৰে আজি কলপিঠা বনাওঁ আৰু লগতে ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কলটো মই হাতেৰে মঠি নলওঁ মই মিক্সিত মাৰি লওঁ মিক্সিত মাৰি ল'লে কলটো বৰ ধুনীয়াকৈ মিহি হৈ যায় সেইকাৰণে একদম পকা কল মই অকণমান ইয়াতে চেনিও দি দিম অৱশ্যে চেনিটো নিদিলে যদি নিদিয়াকৈ হয় তেতিয়া নিদিব আপোনালোকে কলটোত মিঠা থাকেই কিন্তু আমাৰ ঘৰত মিঠাটো অকণমান বেছিকৈ চলে সেয়ে আৰু ইয়াত মই কলত চেনিটো দি দিলোঁ একেলগতে মানে গ্ৰাইণ্ড কৰি লওঁ আৰু ফাইনেলি এইখিনি পিছা হৈ গ'ল আৰু ডাঙৰ বাতি এটাত এইখিনি মই এতিয়া উলিয়াই ল'ম কলখিনি তেতিয়া সানিবৰ বাবে সুবিধা হ'ব ডাঙৰ বাচন এটাত যদি মই উলিয়াই লওঁ কলখিনি সানাত মানে সুবিধা হ'ব এতিয়া পিঠাগুড়িখিনি ইয়াতে এতিয়া দি ল'ম জোখমতে দি ল'ম মানে অলপ অলপকৈ এইখিনি এতিয়া সানি থাকিম তাৰপিছত পিঠাগুড়ি লৈ থাকিম যদি প্ৰয়োজন হয় মই পিঠাগুড়ি আকৌ ল'ম অকণমান অকণমানকৈ একদম আটা মঠাৰ নিচিনাকৈ এইখিনি মঠি ল'ব এচিকুট নিমখো দিছোঁ মই নিমখটো দিব পাহৰিছিলোঁ এয়া একদম টাইটকৈ মঠিব নালাগে ইয়াতে মই অকণমান গাখীৰ দিম তাজা মানে একদম যদি ডোটো টাইট হয় তেতিয়া পিঠাটো বহুত টাইট হয় খাবৰ কাৰণে যদি কোমলকৈ মানে অকণমান মঠা যায় পিঠাটো ঢিলা হয় সেয়াই আৰু হাতেৰে মঠিছোঁ দেই আপোনালোকে চামুচ বা যিকোনো হেতাৰেও মঠিব পাৰে হাতেৰে মঠিলে সুবিধা হয় বাবে মই হাতেৰে মঠিছোঁ আৰু এইখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল এতিয়া বাছ কলপাতত দি দিম আৰু মই এফালে চচপেনটো বহাই দিছোঁ আৰু এফালে টাৱাখন বহাই দিছোঁ দুটা ষ্টাইলত বনাম মই এই পিঠাকেইটা এফালে টাৱাত দিম আৰু এফালে চচপেনত দিম মানে পানীত বইল কৰিম প্ৰথমে কলপাতকেইখন সেকি লওঁ টাৱাখনত যদি এনেকৈ দি দিওঁ নহয় সেকিব সুবিধা হয় কলপাতকেইখন ফাটি নাযায় আৰু এনেকুৱাকৈ সেকি ল'লে ৰ'দতো শুকুৱাই ল'ব পাৰি কিন্তু ৰ'দত আৰু টাইম লাগিব সেইকাৰণে আৰু পটাপট হোৱা কামখিনি কৰাটো বেছি ভাল বুলি ভাবোঁ এপিনে ৰ'দত ৰখি থাকিব লাগিব ইয়াত পটককৈ হৈ যায় সেইকাৰণে মই টাৱাখনত দি হৈ গ'ল কলপাতখিনি হেঁচা বেছি সময় নালাগে আৰু ইয়াৰ পৰা এচামুচকৈ লৈ ল'ম কলপাতকেইখন টাৱাত সেকাৰ আগতে মই প্ৰথমে ভালদৰে ধুই লৈছোঁ সেইটো বাৰু আপোনালোকক দেখুওৱা নহ'ল একো নাই তাৰপিছত আৰু এনেকুৱাকৈ দিলেই হৈয়ে যাব আৰু বেছি দিব বেছি মেহনত নাই কিন্তু সোৱাদ বৰ ধুনীয়া আমাৰ দেহৰ কাৰণেও ভাল মাজে মাজে খাব লাগে এনেকুৱা ধৰণৰ পিঠাবিলাক বনাই এইবিলাক আমাৰ থলুৱা খাদ্য হৈয়ে গ'ল এনেকুৱা আৰু এইটো এনেকৈ দি এনেকৈ মোৰ কল চুচনিটো ওলোৱা নহ'ল সেইকাৰণে মই এনেকৈ গাঁঠি বনোৱাখিনি মই টাৱাখিনি দি যাম একো তেল দিব নালাগে ঢাকি থৈ দিম ইপিনে পানীখিনি উতল আহিছে এতিয়া মই এতিয়া এটা এটাকৈ দি যাম কলপিঠাত নাৰিকল দিলে বৰ সোৱাদ লাগে পিছে নাৰিকল নাছিল সেইবাবে নাৰিকলখিনি দিয়া নহ'ল যদি আপোনালোকৰ ঘৰত নাৰিকল আছে তেন্তে নাৰিকল ৰুকি দি দিব বৰ সোৱাদ পাব এই পিঠা এই পিঠাটো বাঢ়ি হ'লে বৰ সোৱাদ হয় দেই থৈ দিম আৰু ঢাকোনখন গুচাই পিঠাকেইটা ইলুটি সিলুটি কৰি দিম ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ একদমেই নাপাহৰিব আৰু আপোনালোকে এই পিঠাটোত আৰু কিবা এড কৰে নেকি জনাবচোন কেনেকুৱাকৈ খায় আপোনালোকে মোৰো জানিবৰ মন যায় ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ঢাকি থ'ম আৰু একেটা পিঠা এতিয়া ৰেডি হৈ গ'ল মই প্লেট এখনত উলিয়াই দেখুৱাই আছোঁ বাৰু
টাৱাত দি বনোৱা পিঠাটোতকৈ মই চচপেনত দি বনোৱা পিঠাটোহে বেছি সোৱাদ পাওঁ কিন্তু টাৱাখনত দি বনোৱা পিঠাটো 5 মিনিটতে হৈ যায় আৰু চচপেনত দিয়া পিঠাকেইটা 15 মিনিটমান লাগি যায় আমাৰ সিজাওঁতে সিজোৱা পিঠাটোৰ সোৱাদ আৰু বাঢ়ি হ'লেহে বেছি সোৱাদ লাগে দেই সেয়া চচত দিয়া পিঠাকেইটা মোৰ ৰেডি হৈ গ'ল গেছটো এতিয়া মই অফ কৰি দিছোঁ গৰমত ঘামি জামি অৱস্থা নাই গৰম যিমানেই নহওক কিয় আমি মাইকী মানুহখিনি পাকঘৰত সোমাবই লাগিব হয়নে গৰম হওক ঠাণ্ডা হওক পাকঘৰ কিন্তু আমি এৰিব নোৱাৰোঁ পিঠা হৈ আছে খাওঁ চাহ কাপ বনাই পেলাই পানীৰ কালাৰটো দেখিছেনে সেউজীয়া হৈ গৈছে কলপাতৰ ৰং গৰম আছেতো সেইকাৰণে ইয়াতে উলিয়াই লৈছোঁ ঠাণ্ডা হ'বৰ বাবে আৰু ইয়াত টাৱাত বনোৱা পিঠাকেইটা দেখিছেনে এনেকুৱা হৈছে একদম হেল্ডি বস্তু হয় এইবিলাক এই পিঠাৰ জুতি মই ধুনীয়া একাপ গাখীৰ চাহৰ লগত ল'ম লগতে একাপ মই লাল চাহো লৈছোঁ মাৰ বাবে মায়ে যিহেতুকে গাখীৰ চাহ নাখায় সেই লাল চাহ দিছোঁ অৱশ্যে লাল চাহত যদি আদা দি পেলাই অকণমান মানে চাহকাপ বনাই লৈ পেলাই এইটো পিঠাৰ জুতি লৈ নহয় বৰ সোৱাদ পায় এইবিলাক আৰু অৱশ্যে এইটো মাহে কোৱা কথা দেই মই কিন্তু গাখীৰ চাহৰ লগতহে ইয়াৰ সোৱাদটো বেছি পাওঁ বাকী ল'লোঁ লগতে এটা মিঠাই লৈছোঁ এতিয়া মাও আছে মাৰ লগত একেলগে বহি চাহটো খাওঁ ভালেই হৈছে মা কেনে হৈছে পিঠাটো ভাল হৈছে মাৰ যিহেতুকে চকুৰ অপাৰেশ্যন সেই মানে চশমাযোৰ খুলিব মানা কৰিছে 15 দিনৰ কাৰণে পিন্ধি আছে বাকী পিঠাটো এবাৰ ট্ৰাই কৰিব আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ বাই